নমস্কাৰ বন্ধুসকল, এইবাৰ বাৰিষাৰ হোৱাৰ পৰা প্ৰথম পথাৰলৈ আহিছোঁ। আজি আবেলি ওলাই আহিলোঁ, ৰাতিপুৱাটো সময় পোৱা নাই। বিভিন্ন ধৰণৰ কামত, বিশেষকৈ সাংগঠনিক কামত ইফালে সিফালে ঘূৰি থাকিবলগীয়া হৈছে। আপোনালোকে জানে মই ইটানগৰৰ পৰা আহিছোঁ, বিশেষকৈ ইমাৰ্জেঞ্চি আহিবলগীয়া হৈছে, বিশেষ সাংগঠনিক কামৰ বাবে। ইটানগৰত হাতৰ কাম এৰি থৈ আহিবলগীয়া হৈছে আৰু ঘৰলৈ অহাৰ লগে লগে পথাৰ ফালে খৰালি দিনেই হওক বা বাৰিষাৰ দিনেই হওক, পথাৰলৈ এপাক নমৰালৈকে মনটো ভাল নালাগে। সেই এপাক পথাৰলৈ বুলি ওলাই আহিছোঁ। আৰু পথাৰৰ অলপ পৰিৱেশ চাই পথাৰত ঘূৰি ফুৰিছোঁ। পথাৰবিলাকত এতিয়া যথেষ্ট পানী হৈ গ'ল। আমাৰ এইফালে কিন্তু এনেকুৱা এটা হয়, পানী হয় যদিও এটা লিমিট পানী হয়, জোখৰ পানী হৈ যায়। সেইকাৰণে খেতিটো আমাৰ এইফালে ধান খেতি খুব ধুনীয়া হয়। বৰকৈ ক্ষতি নহয়। এনেই যদি পোকে চোকেহে খাইহে মাজে মাজে ধানবিলাক ক্ষতি কৰে। নহ'লে পোকে যদি ধানবিলাক খাবলৈ সুবিধা নাপায়, তেতিয়াহ'লে কিন্তু ধানবিলাক বৰ বেয়া নহয়, ধানবিলাক ভাল হয়। যিহেতু অধিক পানী হৈ পেলাই ধানবিলাক বানপানীয়ে মাৰিবলৈও সুবিধা নাপায় আৰু একেবাৰে কম পানীও নহয়। যিমান কেতিয়াবা বৰষুণ কমি গ'লেও, খৰাং হ'লেও মোটামুটি ধান এটা পৰিমাণৰ হৈ যায়। মোটামুটি ধান পাবলৈ খেতিয়কসকলে সক্ষম হয়। গতিকে দেখুৱাইছোঁ আপোনালোকক। চাৰিওফালে দেখিছেনে, আমাৰ বৃহৎ বৃহৎ পথাৰ আছে এইফালে। আমাৰ অঞ্চলত বৃহৎ পথাৰ, এইবিলাক গোটেই ধাননি পথাৰ। দেখুৱাইছোঁ আপোনালোকক। এয়া চাওকচোন, এইফালে বৃহৎ পথাৰ। ব'লক দেখুৱাওঁ আৰু চাই গৈ থাকোঁ অলপ পথাৰবিলাক। আজি আপোনালোকক দেখুৱাওঁ খেতি পথাৰ। আমাৰ এই অঞ্চলত বাৰিষা কালত কেনেকুৱা ধৰণৰ খেতি পথাৰবিলাক হয়। বহুত মোৰ পেজলৈ বিভিন্ন ধৰণৰ নতুন নতুন ফুৰুৱা চাহি আছে। বহু ব্যক্তিয়ে মোৰ কিছুমান আমাৰ পথাৰবিলাক দেখা নাই। বহু ব্যক্তিয়ে আগতে দেখুৱাইছোঁ মই, কিন্তু বহুলোকে দেখা নাই। দেখুৱাই যাওঁ ব'লক। আমাৰ যিবিলাক পথাৰ অঞ্চল, বাৰিষা পথাৰ অঞ্চলবিলাক কেনেকুৱানো হৈ থাকে। এইবিলাকে হৈছে আমাৰ পথাৰ অঞ্চল। আমাৰ ইয়াতে ধান খেতি হয়। খৰালি মাহ যেতিয়া হৈ যায়, ধান চান দোৱাৰ পিছত, ধান চান কটাৰ পিছত ইয়াতে কিছুমান সৰু সৰু জেগা বেৰি কুৰি অলপ বাম চাই পেলাই, কিছুমানে ৰঙালাও বা বিলাহী, এনেকুৱা কেৰেলা এনেকুৱা খেতি কৰে। দ চাইডে নোৱাৰে, যিবিলাক লোকে বাম চানকীয়া জেগা, ধান দোৱাৰ পিছত সেইবিলাকত খৰালিমহীয়া তেনেকুৱা খেতি কৰে। কেৰেলা, বেঙেনা এনেকুৱা ধৰণৰ খেতি কৰে। তাৰপিছত এইবিলাক পানী আৰু এতিয়া ছিজন আহি যাব। ছিজন আহি যোৱাৰ লগে লগে এইবিলাক পানীত আমাৰ অঞ্চলত এইবিলাক ধান খেতিও হ'ব, লগে লগে ঠায়ে ঠায়ে খোকা চেপা পাতিব। যেতিয়া ছিজন হ'ব, ছিজনত খোকা চেপা পাতিব। খোকা চেপা পাতি মাছ ধৰিব। গতিকে এইবিলাক কিছু লোকে হাল বাই গৈ আছে। এয়া এফালৰ পৰা চাওকচোন, এয়া কিছু লোকে হাল বাই একদম মাটি এফালৰ পৰা কঢ়াই গৈছে আৰু এইবিলাক মাটি এতিয়া কঢ়াবলৈ আছে। এয়া আৰু বহু লোকে কঠীয়াও পাৰি গৈছে। আৰু ধৰক আপোনাৰ আহাৰৰ পহিলাৰ পৰা আৰু মাটি ৰোৱাটো আমাৰ ইয়াত আৰম্ভ কৰি দিব। আহাৰ মাহৰ পহিলাৰ পৰা মাটি ৰোৱা আৰম্ভ কৰি দিব। প্ৰায় আহাৰ শেষত আজিকালি আমাৰ শেষে হৈ যায়। খুব বেছি শাওনৰ 10-15 তাৰিখৰ ভিতৰত আমাৰ ইয়াত ধান খেতি, দ খেতি সম্পূৰ্ণ হৈ যায়। ভাদলৈ নাথাকেগৈ। ভাদলৈ থাকে যিবিলাক নেকি দ অঞ্চলৰ, অত্যাধিক দ অঞ্চলৰ ঠাই। এই দ অঞ্চলৰ ঠাইবিলাকত ভাদ মাহলৈ থাকেগৈ। ঠিকে আছে। আজি আপোনালোকক আমাৰ বাৰিষাৰ যি খেতিৰ কাৰণে ৰাইজে যি প্ৰস্তুতি চলাই আছে, বৰ্তমান এই প্ৰস্তুতি চলাই থকা পৰিৱেশটো দেখুৱালোঁ।